অসমবাসীৰ বাবে এক সুখবৰ টি20ৰ দৰে হুজাইত আৰম্ভ হ'ব টি8 ক্ৰিকেট মহাৰণ হুজাইত অহা বুধবাৰৰ পৰা আৰম্ভ হ'ব ক্ৰিকেট খেল উল্লেখযোগ্য হুজাই ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত অহা 8 তাৰিখৰ পৰা হুজাই আহমেদনগৰত অনুষ্ঠিত হ'ব 900 টেনিছ ক্ৰিকেট খেল উক্ত খেলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 32টা দলে যোগদান কৰিব পাৰিব এই খেলত বিজয়ী দলে লাভ কৰিব নগদ 1.5 লক্ষাধিক টকা লগতে লাভ কৰিব আকৰ্ষণীয় পুৰস্কাৰ তাৰ উপৰিও ৰানাৰ্ছ আপ দলে লাভ কৰিব নগদ 1 লাখ টকা আৰু আকৰ্ষণীয় পুৰস্কাৰ লগতে থাকিব প্ৰতিখন মেচতে মেন অফ দ্য মেচ মেন অফ দ্য সিৰিজ আৰু বিভিন্ন উপহাৰ ইতিমধ্যে উদ্যোক্তাসকলে এই টি8 ক্ৰিকেট খেলৰ বাবে মুকলি কৰিছে নম্বৰ এই নম্বৰ কেইখন হ'ল ক্ৰমে 9127538229 9954253486 7086928 আৰু 7896923690 সেকেন্ড এডিশন ফার্স্ট এডিশন আমার জবার হয়েছিল আমার সেকেন্ড এডিশন চলি আছে হুজাই ওয়েলফেয়ার সোসাইটির পৰা অহা 8 জানুয়ারির পৰা আমি আরম্ভ করিম টোটাল টিম আমার 32টা হব তার মাজত প্রায় 10টা মান জয়নিং হল অলরেডি আর আমার মেইনলি হেৰি থাকিব সকলো প্লেয়াৰৰ শুজ এন্ড জার্সি কম্পালসরি হব লাগিব জয়নিং ফিস 8000 चैंपियनशिप থাকিব 1.5 লাখ আৰু রানার আপ থাকিব 1 লাখ উইথ ট্রফি অল আসাম বেসিস হুজাই আহমেদনগর প্লেগ্রাউন্ড নিয়ার অফ মরিয়ম আজমল উইমেন্স কলেজ হুজাই ওয়েলফেয়ার সোসাইটির উদ্যোগত কি দিনে হবে 11 দিন মান হ'ব আমাৰ নকআউট বেসিস হ'ব আমাৰ টুৰ্নামেন্টটো আৰু ইতিমধ্যে 10 হুজাই ওয়েলফেয়ার সোসাইটির দ্বারা অল আসাম বেসিস নাইট ক্রিকেট টুর্নামেন্ট এইবার আমার দ্বিতীয় এডিশন অহা 8 জানুয়ারি তারিখে অনুষ্ঠিত হ'ব ইতিমধ্যে 10টা মান টিমে অংশগ্রহণ জয়েন কৰিলে আৰু টোটাল 32টা টিমৰ দ্বাৰা এই টুৰ্নামেন্টটো খেলুৱা হ'ব অসমৰ যোৱাবাৰ অসমৰ বিভিন্ন স্থানৰ পৰা আমাৰ ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছিল আৰু আমি এইবাৰো আশাবাদী উদ্যোক্তাসকল যে অসমৰ বিভিন্ন অঞ্চলৰ পৰা এই টুৰ্নামেন্টত খেলুৱৈসকল ক্ৰিকেটাৰসকল অংশগ্ৰহণ কৰিব আৰু আমি বহুত আনন্দিত যে এনেকুৱা এখন ঠাইত হুজাইত যেহেতু বহুত আগত আমাৰ নাইট ক্ৰিকেট টুৰ্নামেন্ট হৈছিল কিন্তু ইমান ডাঙৰ আকাৰে হোৱা নাছিল যোৱা বছৰ হুজাই ওয়েলফেয়ার সোসাইটিৰ উদ্যোগত আৰু এইবাৰো আমি এই হুজাই ওয়েলফেয়ার সোসাইটিৰ উদ্যোগত অল আসাম বেসিস নাইট ক্রিকেট টুর্নামেন্টখন অর্গানাইজ কৰি খুব আনন্দিত কিমানটা দলে যোগদান কৰিব 32টা দলে যোগদান কৰিব টোটাল 32টা দলে যোগদান কৰিব অল আসাম বেসিস নকআউট সিস্টেমটো খেল হ'ব সিস্টেমত খেলটো হ'ব আৰু প্ৰত্যেক মেচত আমাৰ মেন অফ দা মেচৰ ব্যৱস্থা আছে মেন অফ দা টুৰ্নামেন্ট যেনেকৈ থাকে আৰু ইভেন আমি আৰু কেইটামান প্ৰাইজ কৰিছো বেষ্ট বলাৰ বেষ্ট বেটসম্যান মষ্ট সিক্সেস মষ্ট উইকেটস মষ্ট বেষ্ট কেচ তেনেকুৱা আৰু বহুত কিবা বেষ্ট ফিল্ডাৰো আছে আৰু উদ্যোক্তাসকলে আমাৰ আপোনালোকৰ জৰিয়তে আমি আমাৰ টাইখন দিম যদি কোনোবা তেনেকুৱা কোনো দল থাকে অসম বেসিস জয়েনিং কৰিব পাৰিব ধন্যবাদ